দি এটা চেম্পু কিনি নেকি কোনোবা জালুকৰ বিড়ি বনাই খাই দিম আৰু কহাই সঁচাই মুখত মলমলীয়া হাঁহিটোলৈ আজি আহিলোঁ এটা নতুন ভিডিঅ' আপোনালোকক দেখাম বুলি পিছে দুপৰীয়াৰ ভাত সাজ খোৱাৰ আগতে ভাবিলোঁ বৰপুখুৰীত যে গাটো ধুই আহোঁ যায় তাৰ আগতে চাই লওক এইগিলা ধান যোৱাকালি আমাৰ ধান উহিছিল আৰু লগতে বেহাৰো কেইটামান ভিজাই দিছে তেল পেৰি আনিব লাগিব আৰু সেইকেইটা তাতে খেলি আছে বেহাৰকেইটা হ'ল আমাৰ ঘৰৰে চাপেৰিত অলপমান মাটি আছিল আধিয়াত দিছিলোঁ তাতে খেতি কৰি অলপমান বেহাত দিছি কিন্তু ধানগিলা আমাৰ নহয় ধানগিলা আনিছোঁ কিনি কিমান আৰু পাঞ্জাৱত খেতি কৰি খামেই ভাই সেইকাৰণে ধানকে কিনি আনিছোঁ এতিয়া যোৱাকালি চাউল লোহৰামান উহাই দিলা এতিয়া এইখিনি ৰ'দত শুকাই দিছোঁ এই শুকালি মিলত বানি আনি আকৌ চাউল ওলাব লাগিব আপোনালোকে আকৌ এইটো বুলি কমেণ্ট নকৰিবি দাদাৰ মাটি পাঞ্জাৱতো আছে নেকি বুজাগিলাকে বাৰু বুজি পাব এতিয়া সি আছোঁ ৰ'দ গেলে আমাৰ চোতালখনত ৰ'দো নপৰে এতিয়া এইখিনি শুকাক মুঠত গাটো ধুই আহোঁ যায় আৰু আজিকালি বুধিও কিবা গম পোৱা হৈছে কেমেৰাটো উলিয়ালিয়ে কেং বেঙে হৈ তাকো একবাৰ মানে ভিডিঅ'ত ওলাব লাগে বাইক এখন লৈ গা ধুব যাম বুলি গাড়ী থোৱা ঘৰটো তুমি কি দেখা পালোঁ দেউতাৰ চাইকেলখন বহুত দিন চলোৱা নাই কাৰণে চাইকেলখন ধুলাই দি লেতেৰা হৈ আছে তাতে ভাবিলোঁ এই ক'তটো নুমাই থৈ চাইকেলখন উলিয়াই ভাবিলোঁ অলপ মুচি লওঁ আগত চকাটো টিপি চাওঁ যি পাম দেখোঁ একেবাৰে নাই ভাবিলোঁ প্ৰথমতে উলিয়াই লওঁ উলিয়াই বাহিৰত লৈ মুচি আকৌ পাম বিচাৰি যাব লাগিব কাৰণ ঘৰৰ পামটো বেয়া হৈ আছে লগত ইমান স্মৃতি জড়িত হৈ আছে এটা ভিডিঅ'ত কৰি জানো শেষে নহ'ব বাৰু প্ৰথমতে মুচি লওঁ এই চোলাটো আনি দিলা আপোনালোকে হয়তো বিশ্বাস নকৰিবি এই চাইকেলখনৰ বয়স 30 বছৰতকৈও বেছি হৈছে ইয়াৰ কিছু পাৰ্টছ বাৰু সলাইছোঁ কিন্তু চাইকেলখন দেউতাই বহুত যত্ন ৰাখিছিল যেতিয়া পে দেউতাও গ'ল চাইকেলৰ প্ৰতিও আমাৰ যত্ন কমি গ'ল কাৰণ আজিকালি মানুহৰ সময়ে নোহোৱা হৈছে জানানে আজি চাইকেলখন মুচি থাকোঁতে মনত পৰিছে আগতে দেউতাই আমাক এইখন চাইকেল মুচপাৰ হৈ কিমান গালি পাৰিছিল পিছৰ চকৰত টিপি চাওঁ যে এইটোতো দেখো পাম নাই এতিয়া পাম বিচাৰি যাব লাগিব সঁচাকৈ আজিকালি যুগগিলা বৰ বেলেগ হ'ল আগৰ নিচিনা দিন নাই এতিয়া চলিয়ে ডাইৰেক্ট বাইক শিকবো চাইকেল নহয় টাউন চহৰত থকাগিলাকৰ বাৰু বেলেগ কথা এই গাঁৱত থকাখিনিক কৈছোঁ মানে গাঁৱত থাকি ডাঙৰ হোৱাখিনিক এইখন চাইকেল শিকাৰ নামত কি কৰা গৈছিল মনত পৰেনে এতিয়া বাৰু আগতে পামটো বিচাৰি লোৱাৰ পিছত কৈ আছোঁ ৰ'ব কথা খুৰী পাম আছে পাম নাই কি হ'ব চুপাৰটোত এটা পাম নোহোৱা হ'ল এবাৰ এইখন ঘৰত আহিছোঁ বুনা লগৰ পামটো দিছোঁ নাই সেনেকৈ মাৰিম দি মই চাইকেল লৈ আহিছোঁ হেণ্ডেল ভাঙিলেও ভাঙিম টাইলছ লগাইছা নেকি ভাই টাইলছত হাগবি নে মুদবি নে গা ধোৱা নাই তোৰ এইটো গা ধোৱাহে হ'ব আকৌ বোলো দে ল'ব হেণ্ডেল ভাঙক দি মই কিবা কৰি লগাই পেলাই দি মাৰি ল'ম এইটোৰ মালডাল ভাঙা এতিয়া এইটো কি এৰি হেঁচি দিব লাগিব ভাঙা এটা বেলনাডাল লগাই লওঁ ধুনীয়া আছে এনেকৈ এইডাল কেনেকৈ হেঁচিয়েই ভাই দি কাল বেলনা আটা লাগিয়ে আছে দেখোন নাই এতিয়া হ'ব ভাই বেলনাই পামে তোৰ কাম নহ'ল বেলেগ ঘৰ তাত বিচাৰি যাওঁ তেতিয়া কাম নহ'ল পামৰ কাপোৰ বৈ আছে কি এয়া স্কাৰ্ট নে মেখেলা ঐ চাদৰ মেখেলা বা শুৱালকুছিক আৰু নেগেলিও হ'ব আকৌ এইটোৰ মন নাই দেখোঁ দিম কেনেকৈ পাম এতিয়া কিহত দিম চাইকেলত দিম তৰা যাব নাযায় দিব লাগে আজি বৰ ভেজালত পৰিলোঁ গাঁওখন এটা পাম নোহোৱা হ'লেই পামটো মাছটো মেলত ধৰি দিওঁ ধৰি যাবিছিল বললে কিবা কৰি দুটা চকাতে পামটো দি ল'লোঁ এতিয়া যাই থাকোঁ বহুত দিন ধৰি চলাবই হোৱা নাই সেইকাৰণে তাল লাগছি হৈছে আগৰ চকাটো একটা বুঢ়া মানুহ ডাক লৰা দিছে তেওঁ বাৰু কিবা কৰি চাইকেলখন লৈ আহি আছোঁ দেচোন আৰু লগতে চিটটো হেকেনা হৈ গৈছে আৰু চিটৰ তলত থকা লোহাডালে তলত দি খুন্দা মাৰি আছে ক'ত খুন্দা মাৰিছে নকওঁ বাৰু কথা পাতি থাকোঁতে দোকানখন পাৰে হৈ আহিলোঁ দোকান পাৰ হৈ যোৱা নাছিলোঁ চাইকেলখনৰ বেগ নাই কাৰণে ৰখাব নিলোঁ চাইকেলখন কিবা কৰি ঘূৰি ল'লোঁ ভাবিছোঁ চাইকেলখন ভাল কৰি আনিব লাগিব হেণ্ডেল কপচি চিটটো ভাল নহয় বেগ নাই বাৰু দোকানখনৰ পৰা আগতে চেম্পু এটা লৈ লওঁ ৰচোন দোকানী চেম্পু দিছোঁ হা এই দি ফেন লোৱা হ'লে হ'ল আইৰণ চলিজাৰ দি কি হৈছে গ'লা ফলটো উৰি আছে জালুকৰ বিড়ি বনাই লৈ খাই দিম আৰু কহাই সঁচাই জালুকটো গুড়া কৰি লৈ বিড়ি এডাল বনাই টানি দি একদম গোটেই চৰ্দি কফ বাহিৰ হৈ যাব 10 টকা দি পিছলি এই এটা দি 3 টকা চকলেট দি এটা চেম্পু কিনি নেকি কোনোবা কিয়া মানুহ গাড়ী গুহিম
পাত্তা লৈ যাব গা ধুব আহা গোটাই মুখাৰে গাত নোঘোৱাও নহয় কেই টকা এইটোৰ দাম 1 টকা নেকি বঢ়িয়া এতিয়াৰ দিনকেইটা অলপ বেলেগ ধৰণৰ কাৰণ ঠাণ্ডা যায় গৰম পৰো পৰো অৱস্থাত পুখুৰীত যদি গা ধুব আহোঁ তেতিয়াই এই বতাহ এতিয়া ফেৰ বতাহ মাৰি আছে আৰু এইকেইটা চলিয়ে গা পা ধুই আহিলে এতিয়া একেলগে গা ধুব লাগিব কাৰণ বাথৰুমত গা ধোৱাটো বেলেগ কথা আৰু ৰচোৱা কৰি ডিষ্ট্ৰিক্ট কৰি লওঁ আমাৰ এই পুখুৰীটোৰ নাম হৈছে পদ্ম পুখুৰী বিহু তিথিয়ে এই পুখুৰীটোত মাছ মাৰে আৰু আগৰ দিনত মানে আমি সৰু থকা অৱস্থাত এই পুখুৰীটোৰ পানীও মানুহবিলাকে নি খাইছিল আৰু কাজ চাজ পাতিলি এৰে পানী লৈ গৈছিল এতিয়া নামৰ ৰচৰ তলত খটখটিটো ভাংচি কিবা কৰি নামি টুপকাটো মাৰি ল'লোঁ আৰু একেলগে গা ধুবাও ভয় লাগে আজি ভিডিঅ' কৰি আছোঁ কাৰণে গাটো ধোৱা বস্তু মানে ভাবি আছোঁ কি আপোনালোক লগত আছা সৰুৰ পৰা মোৰ এটা নিয়ম আছে ইয়াতে গা ধুব আহিলে চাবোন লৈ নাহোঁ চেম্পু এক পেকেট কিনি আনো বাছ ঘুওঁ আৰু গুচি যাওঁ কাৰণ চাবোন যেতিয়াই আনো মই তেতিয়া ঘৰত মাৰ খাওঁ মানে চাবোন খুঁটাৰ মই এটা এৰি থৈ যাওঁ আগৰ দিনত মানুহবিলাকৰ ঘৰত দমকল আৰু ফিল্টাৰৰ সুবিধা নাছিল সেইকাৰণে পুখুৰী পানী নিখাইছিল আৰু তেতিয়া পুখুৰীত নামি গা ধোৱাটোও বন্ধ কৰিছিল পিছে যেতিয়াৰ পৰা পানী নিয়া বন্ধ কৰিলে পুখুৰীত গা ধোৱা আৰম্ভ কৰি দিলোঁ আমি কথা কৈ থাকোঁতে গা ধোৱা হ'ল সূৰ্য দেৱতাক এটা নমস্কাৰ কৰি পাৰত লগি উঠি গামোচাখন মূৰত মাৰি ল'লোঁ ভিডিঅ' বনোৱা চক্কৰত মূৰত মৰা গামচাই আনিব পাৰিলোঁ পিন্ধা গামচাখনকে আঁতি মূৰত মাৰি ল'লোঁ গামচাই নহয় স্পৰিংটো আনিব পাৰিলোঁ এতিয়া সুধা কাইটো যাব নোৱাৰোঁ সেইকাৰণে পিন্ধি অহা স্পৰিংটোকে পিন্ধি আৰু এই চকলেটকেইটা একে গামচাৰ কোচনত এনেকৈ ভৰি লৈ ল'লোঁ লৈ এতিয়া যাই থাকোঁ চাইকেলখন চলাবাই ভয় লাগিছিল তেতিয়া যেনেকুৱাকৈ বিন্ধি আহিছিল তেজো বাৰু আগতে হনুমান মন্দিৰত এটা সেৱা কৰি লওঁ তাৰপিছত সেৱা কৰিলোঁ বুঢ়া গোহাঁইত সেইবুলি মূৰৰ গামচাখন খুলি দিলোঁ কাৰণ চুলি শুকাল দে এতিয়া ঘৰৰ মুখে যাওঁ বহুত ভোক লাগছি কিবা কৰি বাৰু চলাইছোঁ আৰু পিন্ধিলা দেৰি হ'ব নহয় ঘৰটো আহি পালোঁ প্ৰথমতে ভাতটো খাই ল'ব লাগে বহুত ভোক লাগে বিৰাট ভোক লাগছে ভাত এইকেইটা ভাত দুপৰীয়াই সজাই থৈ দিছে এতিয়া বাজিল 3টা গা ধুই ভিডিঅ' বনাই থাকোঁতে দেৰি হ'ল ভাতত বাকী এইখিনি হ'ল তিল বটা তাৰ লগত আছে বন্ধাকবি ভাজা আৰু 2 টুকুৰ আলু আৰু 4টামান মাছ আৰু লগত আছে দালি এক বাতি এতিয়া পটককৈ ভাতকেইটা খাই লওঁ তাৰপিছত কৈ আছোঁ ভাত খাই উঠাৰ পিছৰ ভিডিঅ'কেইটা কিবা উল্টা পাল্টা কৰোঁতে ডিলেট হ'ল তো এইটো ভিডিঅ' মই এতিয়া ইয়াতে শেষ কৰিম আৰু ভিডিঅ'টো চাই যদি কিবা অলপো ভাল পালে তো ভিডিঅ'টো যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুকত চাই আছে যদি ফ'ল' কৰিব আৰু তাৰ লগতে আপোনাৰ লগত যদি সময় আছে এটা সৰু চাই কমেণ্ট কৰি দিব কেনেকুৱা পালে তো ভাল লাগিব তো লগ পাম আকৌ নতুন ভিডিঅ'ত ৰ'ব তাৰ আগতে আৰু এটা সৰু শ্বৰ্ট চাই লওক ইয়াৰে আগৰ মোৰ শ্বৰ্ট ভিডিঅ'টোত তাৰ এটা সৰু শ্বৰ্ট দেখাইছিলোঁ যদিও মনটো ভাল লগা নাই মানে সেইটো ভিডিঅ' মই আপোনালোকক ভালকৈ দেখাব বিচাৰিছোঁ তাত দেশী যোগাৰ এই গৰমৰ দিনত যিগিলা জেগাত কাৰেণ্ট নাথাকা জেগাত সেনেকুৱা এখন চকী হৈ যদি য'ত নেকি ঘূৰি থাকিলে দিয়া পাংখা ল'ব পাৰি ভিডিঅ'টো চাই লওক তো বাই দুটা ভিডিঅ'ত লগ পাম প্ৰথমতে চাই লওক এইডাল হ'ল হেণ্ডেলডাল লাহে লাহে ঘূৰাব লাগিব তাৰপিছত ওপৰৰ পাংখাখন ঘূৰিব যিমানে জোৰত ঘূৰাবি সিমানে জোৰত হাৱা লাগিব এতিয়া মই এই ভিডিঅ'টো দি এটাই কথা ক'ব ওলাইছোঁ ইমান ধুনীয়া এই দেশী যোগাৰটো কোনে বনাইছিল সেইদিনাখনে মই সুধবা নহ'ল এই ভিডিঅ'টো কোনোবাই চাই থাকাই যদি গম পায় সেই মানুহজনৰ নামটো ক'লে ভাল লাগিব মানে মই তেওঁক বিচাৰি যাম সঁচাকৈ কৈছোঁ গৰমৰ দিনত এনেকুৱা এখন যদি চকী লি লোৱা যায় য'ত নেকি লাইন চাইন নাথাকে ত'ত ঘূৰাই থাকক খাৱা লাগি থাকিব তো আজিলৈ বাই জয় আই অসম